নমস্কাৰ, মই দিলীপ গগৈ আপোনাৰ সকলোকে ভিডিঅ'টি মাজলৈ স্বাগতম জনাইছোঁ। এটা বহুতে ভাল খবৰ দিব বিচাৰিছোঁ আপোনালোকক। সেইদিনাখন যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ তাত কৈছিলোঁ যে VDP চাৰ্টিফিকেট উলিয়ালে মানে আপোনালোকৰ যিটো চলি আছে আছাম পুলিচৰ এপ্লাই হৈ আছে, তাত আপোনাৰ বয়সৰ সময়সীমা যদি পাৰ হৈছে তেনেহ'লে মানে VDP চাৰ্টিফিকেট থাকিলে মানে আপোনালোকে আৰু কেইটামান বছৰলৈকে ইণ্টাৰভিউ দিব পাৰিব। ঠিক আছে, বা যদি বয়সৰ সময়সীমা শেষ হৈছে, যদি VDP চাৰ্টিফিকেটখন আপোনালোকে উলিয়াই ল'ব পাৰে তেনেহ'লে মানে আপুনি এইবাৰ অংশগ্ৰহণ কৰিব পাৰিব ইণ্টাৰভিউত। চ' সেই প্ৰচেছটো কেনেকুৱা আছিলে, কি কথা, মই মানে তাত সেই ভিডিঅ'টোত মই উপস্থাপন কৰা নাছিলোঁ। কেনেকুৱা ক'ত গৈ পিনি কি কৰিলে মানে ধৰি লওক আপুনি চাৰ্টিফিকেটখন পাব। তো আজি এই ভিডিঅ'টোত মই গোটেইখিনি কথা আপোনালোকক বুজাব মানে কৈ দিম যে ক'ত ক'ত যাব লাগিব, কি কৰিব লাগিব আৰু কেনেকৈ পাব। ঠিক আছে, আৰু তাৰ লগতে প্ৰথম কথা, যেতিয়া আমি বৰ্তমান সময়ত কিছু অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। চ' আপুনি যদি অনলাইন কৰিব যোৱাৰ আগত আপোনাক কি লাগিব, এনেকুৱা এখন লাগিব। এখন কি দেখা পাইছেনে? এখন দেখাত আপোনালোকে যে গম পাই গৈছে, এখন হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ আমাৰ চাৰ্টিফিকেট। এইখন হ'লে মানেহে আপোনালোকৰ কি হ'ব, ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। আগতে যিখিনি আমাৰ ইণ্টাৰভিউ হৈ গ'ল, তাত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে সেইসকলে কিন্তু এই পুনৰ ইয়াত লগ ইন কৰিলে নহ'ব, ৰেজিষ্ট্ৰেশ্যন প্ৰথমে কৰি ল'ব লাগিব। আৰু প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সেই নাম্বাৰটোত অন্তৰ্ভুক্ত কৰিব লাগিব, তেতিয়াহে আপোনালোকে বাকীখিনি মানে পিছৰ পৰ্যায়লৈ আগবাঢ়িব পাৰিব। চ' প্ৰথম কথা, আপোনালোকে যিয়ে নহওক, চাফাই কৰ্মচাৰীয়ে হওক, ড্ৰাইভাৰ কনষ্টেবলে হওক, ABAP কনষ্টেবলে হওক, বা SI কাৰণে হওক, বা কামাণ্ডো বেটেলিয়নৰ যিকোনো এটা হেৰিয়তে আপোনালোকে ধৰি লওক ফৰ্ম ফিল আপ নকৰক কিয়, তাত আপোনালোকে কিন্তু প্ৰথম এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগিবই। ঠিক আছে, লগত লাগিব কি, আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগিব। চ' আধাৰ কাৰ্ড প্ৰায়খিনি মানুহৰ ওচৰত আছে, আৰু যিসকলৰ ওচৰত কিবা ডেট অফ বাৰ্থ ভুল, কিবা কিবি ভুল, সেইখিনি বস্তু সোনকালে ঠিক কৰি ল'ব। কোৰ্টত গ'লেই হ'ল, কোৰ্টত গৈ পিনি ধুনীয়াকৈ আপোনালোকৰ আধাৰ কাৰ্ড মানে যিখিনি নাম চাম কিছুমানৰ ভুল থাকে ন, স্পেলিংখিনি, সেইখিনি বস্তু ধুনীয়াকৈ কাৰেকশ্যন কৰি ল'ব। সময় যথেষ্ট আছে, আৰু 1 মাহ দিন যিহেতু অনলাইন আবেদন এই প্ৰক্ৰিয়াটো চলি থাকিব। যোৱা 16 তাৰিখৰ পৰা আৰম্ভ হৈছে, 16 ডিচেম্বৰ 2025 পৰা আৰম্ভ হৈছে, 16 জানুৱাৰী 2026 এইটো কি হ'ব, লাষ্ট ডেট। 16 তাৰিখটো লাষ্ট ডেট হয় জানুৱাৰী মাহৰ। চ' আপোনালোকে এইকেইটা দিন ভালেমান দিন পাইছে, যথেষ্ট সময় আছে। ধুনীয়াকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন প্ৰথমে উলিয়াই লওক, উলিয়াই লৈ পিনি তাৰপাছত এইটো ৰেজিষ্ট্ৰেশ্যনটো কৰি পিনি তাৰপৰা এপ্লাই কৰক। আৰু পৰাপক্ষত যদি আপুনি নিজে ভালকৈ বস্তুটো বুজি পোৱা নাই, যে কোনটো কি হ'ব সঠিককৈ নাজানে, তেনেহ'লে আপোনালোকে নিজে মোবাইলত কৰিব নাচাব। কিয়নো ইয়াত যোৱাবাৰ দেখা পোৱা গৈছে কিছুমানৰ এডমিট কাৰ্ডত কি আছে, ফটোখন নাহে, কিছুমানৰ ছিগনেচাৰো নাহে। চ' সেইখিনি বস্তু ভুল হ'লে মানে বহুত প্ৰব্লেম আহে। চ' আপোনালোকে কি হ'ব, ওচৰত থকা যিবোৰ আমাৰ দোকান থাকে নহয় অনলাইন কৰা, অৰুণোদয় কেন্দ্ৰ হওক, চাৰ্ভাৰ কেফে, তাত যাব, তাত গৈ পিনি ধুনীয়াকৈ 100 টকা 50 টকা কিবা এটা ল'ব তেখেতলোকে ফিজ কৰি দিয়া বাবদ। চ' তালৈ গৈ পিনি আপোনালোকে ধুনীয়াকৈ কৰি ল'ব। এইকাৰণে কৈছোঁ, পিছৰ পৰ্যায়ত আপোনালোকৰ ডকুমেণ্টখিনি, ছিগনেচাৰ, ফটো, গোটেইখিনি এটা লিমিটত বনাবলগীয়া হয়, KB চাইজ বনাবলগীয়া হয়। তো সেইখিনি চাইজ বনাওঁতে আপুনি মানে হয়তো নাজানিবও পাৰে, আৰু কোনোবা এটা ডকুমেণ্ট আপুনি আপলোড কৰিব নোৱাৰিবও পাৰে, বা কোনো বেলেগ এখন ডকুমেণ্টতহে বেলেগ এখন ডকুমেণ্টটো কেতিয়াবা দি দিয়া আমি দেখা পাইছোঁ। চ' সেইটো ক্ষেত্ৰত অকণমান সাৱধান হ'ব। এতিয়া আহিছোঁ VDP চাৰ্টিফিকেটখন আপোনাক কেনেকৈ পাব। প্ৰথম কথা, VDP চাৰ্টিফিকেটখন পাবলৈ হ'লে আপোনালোকে কি হ'ব লাগিব, আগতে বৰ্তমান সময়ত নহয়, আজিৰ পৰা প্ৰায় 2, 3, 4, 5 বছৰ, 6, 7 বছৰ আগৰ হ'ব লাগিব, যে সেইখন গাঁৱত বা আপুনি গাঁৱৰ বাসিন্দা যিহেতু, তাতে VDP চাৰ্টিফিকেট যিটো আমাৰ VDP যিটো ইউনিয়ন থাকে, প্ৰেচিডেণ্ট ছেক্ৰেটেৰীসকল থাকিব নহয়, তেখেতসকলৰ দ্বাৰা এখন আমাৰ ৰেজিষ্ট্ৰেশ্যন থাকে, ৰেজিষ্ট্ৰেশ্যনত লিষ্ট এখন থাকে। সেই লিষ্টখনত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। যে ধৰি লওক এনেকুৱাখন যেনিবা আমাৰ লিষ্ট এখন আছে, লিষ্টখনত একাধিক্ৰমে লিখা থাকিব বোলে, তাত লিখা থাকিব আমুকখন ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন বুলি লিখি তলত লিখা থাকিব VDP যিমানখিনি মেম্বাৰ থাকে, তাত মেম্বাৰখিনিৰ নাম লিখা থাকিব। তাৰপাছত তাৰ লগত থাকিব বেংক একাউণ্ট নাম্বাৰ থাকিব, আৰু কি থাকিব, ফোন নাম্বাৰ থাকে, গোটেইখিনি বস্তু লিখা থাকে। তো সেই লিষ্টখন লাগিব প্ৰথম কথা। লিষ্টত যদি আপোনাৰ নাম নাই, আপুনি কিন্তু এখন চাৰ্টিফিকেট পাবলৈ সক্ষম নহ'ব।
প্ৰথম কথা, ঠিক আছে। তাৰপাছতে যিসকলৰ ধৰি লওক ফৰ্মখন আপোনাৰ আছে, মানে কি কয় ফৰ্মখন চৰি লিষ্টখন আছে, লিষ্টখন লৈ পিনি যাব লাগিব ক'লৈ, সেই লিষ্টখন লৈ পিনি যাব লাগিব আপোনালোকে SSP অফিচত যাব লাগিব। SSP অফিচত নহ'লে SP অফিচত যাব লাগিব। তাত গৈ পিনি নিৰ্দিষ্ট যিসকল আমাৰ VDP মানুহখিনিৰ লগত জড়িত হৈ থকা তাত এটা ব্ৰাঞ্চ থাকে, বা তেখেতসকলৰ কাম কাজ কৰা তাত ব্ৰাঞ্চ থাকে, সেই ব্ৰাঞ্চৰ মানুহৰ লগত গৈ যোগাযোগ কৰিব লাগিব। আৰু তেখেতলোকে কি বুলি ক'ব যে আপুনি এই কাগজখন লৈ পিনি আমাৰ যিজন CO থাকে VDP, তো তেখেতৰ ওচৰলৈ যাওক। সাধাৰণতে VDP CO বিলাক আমাৰ হেৰি দেখা পোৱা যায়, যি আমাৰ থানাৰ হেৰি থাকে, OC ছাৰসকল থাকে, তেখেতসকলকে দিয়া দেখা পোৱা যায়। তো তেখেতসকলৰ ওচৰলৈ পঠিয়াব। তো তেনেকৈ বস্তুটো তেখেতলোকে ভেৰিফাই কৰিব, আৰু লিষ্টখন লগত লৈ গ'লে ভাল। আৰু লগতে এখন আপুনি দৰখাস্ত লিখি নিব লাগিব। দৰখাস্তখন লিখোঁতে কিন্তু দৰখাস্তখন তলত ধুনীয়াকৈ আপোনাক প্ৰেচিডেণ্ট, ছেক্ৰেটৰী চাইন মৰাই উইথ চিল মৰাই পিনি লগত লৈ গ'লে ভাল, ঠিক আছে। তাৰপৰা নিলে, তাত নি পিনে পাছত আপোনালোকৰ সেই আৰক্ষী বিষয়াসকলে ধুনীয়াকৈ আপোনাৰ বস্তুটো ইনকুৱাৰী কৰিব, ভেৰিফিকেশ্যন কৰিব যে এই ল'ৰাজনে প্ৰকৃততে আগৰ পৰাই VDPত কৰ্মৰত হৈ আছিলে নে নাছিলে। যদি আছিলে তেনেহ'লে মানে এই ল'ৰাজনৰ দিয়াটো যোগ্য, বা এই ল'ৰাজনে পায় বুলি ধুনীয়াকৈ মানে কিবা কিবি কৰিব অফিচিয়েলি যিটো নিয়ম। আৰু তাৰপাছত ফাইনেলি তাৰ পৰা আপুনি ধুনীয়াকৈ এখন ফৰৱাৰ্ড কৰি দিব ধুনীয়াকৈ, আৰু লাহেকৈ SSP অফিচৰ পৰা আপোনাক এখন ধুনীয়াকৈ একদম হেৰি দি দিব, এই চাৰ্টিফিকেট এখন দি দিব। আৰু সেইখন চাৰ্টিফিকেট পালে মানে আপুনি বাকীখিনি পষ্টৰ কাৰণে মানে কি হ'ব, যোগ্য হৈ পৰিব। বয়সৰ সময়সীমা যিহেতু আপোনাৰ এবাৰ অতিক্ৰম কৰিলে, পাৰ হৈ গ'ল, সেইখন পোৱাৰ লগে লগে আপুনি আকৌ ইণ্টাৰভিউত অংশগ্ৰহণ কৰিবৰ কাৰণে এটা সুযোগ পাব। বুজি পাইছেনে কথাটো মই কি বুজাইছোঁ আপোনালোকক, কেনেকৈ যাব লাগিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন, যিখন আমাৰ VDP ৰেজিষ্ট্ৰেশ্যন ফৰ্মত নামখিনি আগৰ পৰা দেখা পোৱা নাছিলে, বা নাছিলে নামসমূহ অন্তৰ্ভুক্ত নাই, তো সেইসকলে বৰ্তমান সময়ত অন্তৰ্ভুক্ত কৰি পিনি এনেকৈ কৰিব নোৱাৰে, চাৰ্টিফিকেট উলিয়াব নোৱাৰে। বা এইখন চাৰ্টিফিকেট ক'ৰবাত গৈ পিনি কিবা প্ৰকাৰে উলিওৱা বস্তু নহয়, বুজি পালেনে। চ' আপোনালোকে আগতে যদি কৰিছিলে, বা আগৰ পৰা কৰি থাকোঁতে যিখন লিষ্ট থাকে VDP, তো সেই লিষ্টখন চাব লাগিব, তাত কাৰ কাৰ নাম আছে। যদি আপোনাৰ নামটো আছে, তেতিয়াহে বাকী প্ৰচেছখিনিলৈ আপুনি আগবাঢ়িব পাৰিব। যদি আপোনাৰ নামটো নাই, তেনেহ'লে আপুনি সেইখন পৰা লাহেকৈ ঘূৰি অহাই ভাল, ঠিক আছে। এতিয়া আহিছোঁ 3 নম্বৰ কথাটোলৈ। যিসকল মেট্ৰিক পাছ ল'ৰাসকলে কি কৰিব, অনলি AB চিলেকশ্যন কৰিব। আৰু যিসকল মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, তেখেতসকলে কি কৰিব, AB UB, তাৰ কোনটো প্ৰিফাৰেঞ্চ চিলেকশ্যন কৰিব, কেনেকৈ কৰিব, সেই বস্তুটো এটা গুৰুত্বপূৰ্ণ। তাত কি কৰিব লাগে, আপুনি যদি অকল UBটো চিলেক্ট কৰে, UBটো চিলেক্ট কৰিলে মানে কি হ'ব, আপোনাৰ অকল যিমানখিনি নাম্বাৰ আপুনি পাবলৈ সক্ষম হ'ব ইণ্টাৰভিউত, যাতে PET PST আপোনাৰ হেৰিয়তে ৰিটেনতে হওক বা ভাইভাতে হওক, গোটেই নাম্বাৰখিনি কালেক্ট কৰি পিনি যিটো নাম্বাৰ হ'ব, সেই নাম্বাৰটো যদি কেনেবাকৈ আপোনাক UB পোষ্টত ল'বৰ কাৰণে ফেভাৰ নকৰে, তেনেহ'লে লগালগ আপুনি কি হ'ব, সেইখনৰ পৰাই ছাইড হৈ যাব লাগিব। আৰু লগতে যদিহে আপুনি ABটো এপ্লাই কৰে, তেতিয়াহ'লে যিমানটো নাম্বাৰ পাইছিলে, নাম্বাৰটোত আপোনাৰ যদি ABত ফেভাৰ কৰে, তেতিয়াহ'লে আপুনি ABতে ধুনীয়াকৈ চাকৰিটো পাবলৈ সক্ষম হ'ব। সেই বস্তুটো হ'লে মানে কি হ'ব, তাত বট বুলি থাকে দুইটাতে, AB UB দুইটাতে আপোনালোকে এপ্লাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে সুবিধাখন পাব। নহ'লে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যদি এটা পোষ্টতে এপ্লাই কৰি থয়, তেতিয়াহ'লে অকল সেই এটা পোষ্টতে আপোনালোকক কিন্তু চোৱা চিতা কৰিব। কথাটো বুজি পাইছে। মেট্ৰিক পাছসকলে অকল এটাতে ABত দিব, আৰু যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ আছে, আপোনালোকে AB UB দুইটা পোষ্টতে চিলেক্ট কৰিব। আৰু যিসকল গ্ৰেজুৱেশ্যন কৰা আছে, সেইসকলটো কথাই নাই, একেই ছেইম দুইটাতে চিলেকশ্যন কৰিব। লগতে SIটো যদি দিব বিচাৰে, SIটো দি দিব, ঠিক আছে। বাকী আছে NCC চাৰ্টিফিকেট থাকিলে মানে পায় 5 নম্বৰ, এইটো চবেই জানে। কিন্তু কোনখন চাৰ্টিফিকেটত 5 নম্বৰ দিয়ে? প্ৰথম কথা, A চাৰ্টিফিকেট বুলি এখন থাকে। A চাৰ্টিফিকেটখন হৈছে আমাৰ হাতত বৰ্তমান নাই, বা প্ৰায় ল'ৰা হাতত আমি দেখা নাপাওঁ এখন, ঠিক আছে। সেইখন চাৰ্টিফিকেট এখন বাদ দি Bখন আছিলে, Bলৈ আহিছোঁ। Bখনত দিয়ে কিমান, Aখনত দিব 2 নম্বৰ, Bখনত দিব 3 নম্বৰ, আৰু Cখনত দিব 5 নম্বৰ। বুজি পালেনে কথাটো। যদি আপোনাৰ C চাৰ্টিফিকেট আছে, তেনেহ'লে মানে আপুনি 5 নম্বৰটো পাবলৈ সক্ষম হ'ব, বুজি পালে। আৰু যদি আপোনাৰ B চাৰ্টিফিকেট আছে, NCC B চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনাক 3 নম্বৰতে পাবলৈ সক্ষম হ'ব। ক্লিয়াৰ হৈছে ইয়াতে। ঠিক যেনেকৈ NCCটো তেনেকৈ চাৰ্টিফিকেটখন পটককৈ ক'ৰবাত হিলত মোৰ আছিলে বাদেই দিয়ক, আপুনি মানে কিবা কৰিলেও এখন নাপায় চাৰ্টিফিকেটখন, বহুত কষ্ট কৰিব লাগিব,
বহুত ত্যাগ কৰিব লাগিব, বহুত দিনৰ আগৰ পৰা, বহু বছৰ আগৰ পৰা কৰিলে মানে এখন বস্তু পায়গৈ চাৰ্টিফিকেটখন। তাৰপাছত আহিব NCC হৈ গ'ল, সেয়া হৈ গ'ল। এতিয়া আহিছোঁ ড্ৰাইভিং লাইচেঞ্চ। বহুতে সুধিছিলে ড্ৰাইভিং লাইচেঞ্চৰ কথা। আমাৰ আগত বৰ্তমান সময়ত ড্ৰাইভিং লাইচেঞ্চ নাই, লাৰ্ণাৰখন আছে, লাৰ্ণাৰখন দি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম। ইয়াত কিন্তু মই চাইছোঁ, দেখি পোৱা নাই গাইডলাইন বা ইনষ্ট্ৰাকশ্যন কোনো ধৰণৰ তেনেকৈ দেখা পোৱা নাই। বা যি হ'ব, মই কোৱা নাই যে আপোনালোকক এপ্লাই নকৰিব, লাৰ্ণাৰখন দি পিনি এপ্লাই কৰি দিয়ক। পাছত যি হ'ব বৰ্ডে সিদ্ধান্ত ল'ব নহয় আপোনালোকৰ। যি নেকি আমাৰ SLPRB ইয়াৰ ইণ্টাৰভিউটো যিসকলে অনুষ্ঠিত কৰিছে বা যিসকলে চোৱা চিতা কৰিব, তেখেতলোকে বৰ্ডখনে চোৱা চিতা কৰিব নহয় যে পাৰ্টিটো সঁচাকৈ যোগ্য হয় নহয়। লাৰ্ণাৰখন দি এপ্লাই কৰি দিয়ক। লাৰ্ণাৰখন দি এপ্লাই কৰি দিয়াৰ পাছত আপোনাৰ হাতত যথেষ্ট দিন সময় থাকিব। সেই সময়ৰ ভিতৰত আপুনি ড্ৰাইভিং লাইচেঞ্চখন বনাই থ'ব। চেণ্ট্ৰেলৰ যিখিনি আমাৰ নেকি CISF, ITBP, BSF, তাৰ যিবিলাক ড্ৰাইভাৰ আহে, ড্ৰাইভাৰবিলাকৰ তাত ধুনীয়াকৈ স্পষ্ট লিমিটত লিখা থাকে যে এপ্লিকেশ্যন মানে অনলাইন ফৰ্ম আৰম্ভ হোৱাৰ 2 বছৰ বা 3 বছৰ আগৰ পুৰণা ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব, তাত তেওঁলোকে মেনশ্যন কৰা থাকে। কিন্তু আমাৰ এইটো এডভাৰটাইজমেণ্টত এনেকৈ মই কোনো দেখা পোৱা নাই। চ' সেইকাৰণে কৈছোঁ আপোনালোকে এপ্লাইটো কৰি দিয়ক, পাছত যি হয় দেখা পোৱা যাব। যদি আপোনালোকক সুবিধা দিয়ে ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব, যদি সুবিধা নিদিয়ে নালাগে, নোৱাৰিব, আঁতৰি যাব। কথা ইমানেই, লাৰ্ণাৰখনটো ধুনীয়াকৈ লাৰ্ণাৰ দি এপ্লাই কৰি দিয়ক। আৰু বহুতে সুধিছিলে বাহিৰৰ কেৰেলা, বেংগলোৰ, হায়দৰাবাদ ক'ৰবাত ড্ৰাইভিং লাইচেঞ্চ বনাই আছিলোঁ এনেকৈ কৰ্মতে থাকোঁতে, সেইখন লাইচেঞ্চ মই একচেপ্ট কৰিব নে নকৰে। প্ৰথম কথা দাদা, আপুনি এটা কাম কৰিব, আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখনৰ যিটো DL নাম্বাৰ থাকে, DL নাম্বাৰটো অনলাইনত মাৰিলে মানে আপোনাৰ যিখিনি ডিটেইলছ থাকে সেই বস্তুটো দেখা পায় নাপায় চাব। প্ৰথমতে আপুনি সেইটো এটা চেক কৰি ল'ব। যদিহে ধুনীয়াকৈ আপোনাৰ বায়'ডাটাখিনি চব ওলাই পৰিলে মানে কি হ'ব, বায়'ডাটা মানে গম পাইছেনে, আপোনাৰ ভিলেজৰ পৰা আদি কৰি মা দেউতাৰ নাম, ডিষ্ট্ৰিক্ট নাম, তাৰপাছত এডুকেশ্যন কোৱালিফিকেশ্যন লিখা থাকিব, ব্লাড গ্ৰুপ লিখা থাকিব, কোন ইয়াত আপুনি দ্বিতীয় অফিচত উলিয়াইছিলে, কোনখন ষ্টেটত উলিয়াইছিলে, কিমান তাৰিখে উলিয়াইছিলে, নেক্সট ৰিনিউ ডেট কেতিয়া হয়, LMV হয় নে, ট্ৰান্স হয় নে, মানে কি LMV হয় নে, হেভি হয় নে, কোনটো পৰ্যায়ে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ হয়, সেই বস্তু গোটেইটা লিখা থাকিব উইথ আপোনাৰ ফটো। ঠিক আছে, সেইখিনি বস্তু যদি ওলাই পৰে তেনেহ'লে আপোনাৰ সেইখন ড্ৰাইভিং লাইচেঞ্চ একচেপ্ট কৰিব। আৰু যদিহে সেইখন ড্ৰাইভিং লাইচেঞ্চৰ বায়'ডাটাখিনি নোলায় তেনেহ'লে সেইখন ড্ৰাইভিং লাইচেঞ্চ তাত একচেপ্ট নকৰে, ৰিজেক্ট কৰিব। যিসকলে নতুনকৈ এতিয়া বনাব বিচাৰিছে ড্ৰাইভিং লাইচেঞ্চ, আপোনালোকে কি কৰিব, নিজৰ হোম ডিষ্ট্ৰিক্টতে বনালে ভাল। কি কাৰণে ভাল, পাছত এটা সময়ত যেতিয়া ড্ৰাইভিং লাইচেঞ্চখন আপোনালোকে ৰিনিউ কৰিব যাব, তেতিয়া সেই কি তাত যাব, হায়দৰাবাদ যাব নে কেৰেলা যাব নে এইফালে অৰুণাচলত যিসকলে বনাইছিলে তালৈ যাবগৈ। ৰিনিউ কৰাৰ সময়ত অকণ প্ৰব্লেম হ'ব। যদি আপোনালোকে নিজৰ হোম ডিষ্ট্ৰিক্টত গৈ ধুনীয়াকৈ চাকৰি বা ছুটীত যাব ঘৰলৈ, ছুটীত গৈ পিনি লাহেকৈ দ্বিতীয় অফিচত গৈ পিনি ধুনীয়াকৈ ৰিনিউ কৰি গুচি আহিব পাৰিব। হ'লনে? নহ'লে আপোনালোকে আকৌ ছুটী লৈ পিনি এক্সট্ৰাকৈ তাত যাব লাগিব ড্ৰাইভিং লাইচেঞ্চখন ৰিনিউ কৰিবৰ কাৰণে। এইটো নাভাবিব আপুনি চাকৰিটো পাই গ'ল, চাকৰিটো পোৱাৰ পাছত আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন কিন্তু ৰিনিউ কৰিব নালাগে বুলি। ৰিনিউ কৰিব লাগিবই, বুজি পালে কথাটো। আৰু যিসকলৰ হেভি লাইচেঞ্চ আছে, হেভি লাইচেঞ্চ সকালতো মৰি যাব। কি কাৰণে কৈছোঁ, এতিয়া কিবা পৰ্যায়ে কিবা কৰি পিনি যেনে তেনে চলিবলৈ কৌশলে কৰি ধৰি লওক ড্ৰাইভিং লাইচেঞ্চখন বনালে, তাৰ এটা যিটো নিৰ্দিষ্ট সীমা থাকে, 3 বছৰ 4 বছৰ, যিটো কথাটো কৈছোঁ এক্সাম্পল হিচাপে 3 বছৰ 4 বছৰ যিটো লিমিট দিব, তাৰপাছত যেতিয়া আপুনি সেইখন কি কৰিব, ৰিনিউ কৰিব যাব, ৰিনিউ কৰিব যাওঁতে এখন ড্ৰাইভিং স্কুলৰ ডিপ্ল'মা লাগিব, বুজি পালেনে। ড্ৰাইভিং স্কুলত যেতিয়া ডিপ্ল'মাখন বিচাৰিব, সেই ডিপ্ল'মা আপুনি ক'ত পাব, বোলে আপুনি লাইচেঞ্চখন বনাইছিলে ক'ৰবাত আৰু ডিপ্ল'মা বিচাৰি গৈছে কোনোবা এখন স্কুলত, নিদিব তেতিয়া আপোনাক। গতিকে সেইখিনি বস্তু যাতে আপোনাৰ ইন ফিউচাৰ মানে ৰাস্তাটো পূৰা খোলা থাকে, সেইকাৰণে কৈছোঁ নিজৰ হোম ডিষ্ট্ৰিক্টত বনাওক। ঘৰৰ ওচৰত যিখন নেকি ড্ৰাইভিং স্কুল আছে, স্কুলত গৈ পিনি আপোনালোকে ইনফৰ্ম কৰক, স্কুলৰ থ্ৰুত বনালে আপোনালোকৰ বেছি সুবিধা হয়। ঠিক আছে, সেইটো জনালোঁ। তাৰপাছত আৰু সুধি আছিলে যে পষ্টৰ কথা সুধি আছিলে মানুহবিলাকে, AFPF-ৰ। আমি জানিব পৰা মতে বা আশা কৰা মতে সকলোৱে যে AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ 3টা বেটেলিয়ন আছে, 3টা বেটেলিয়ন আৰু আমাৰ আছাম ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1, এই 3টা শ্ৰেণীত কি হ'ব আৰু পদ বাঢ়িব পাৰে বুলি আমি সকলোৱে আশা কৰি আছোঁ। জানুৱাৰী মাহৰ ভিতৰত তাৰ নতুনকৈ আৰু বিজ্ঞাপন চাগে বা মানে আহিব লাগে বিজ্ঞাপন, তো তাৰ কাৰণে আমি এতিয়া ল'ৰাখিনি ধুনীয়াকৈ ৰানিং কৰি থাকিব লাগে। ঠিক আছে, সকলোকে সুপ্ৰভাত জনাই ভিডিঅ'টি ইমানটোলৈকে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাই আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় অসম।